নমস্কাৰ গাইজ। আজি আহিলোঁ ডিব্ৰুগড়ত থকা ডিব্ৰুগড় পল্টন বজাৰৰ ওচৰতে থকা ঘৰুৱা এসাঁজ নামৰ এখন হোটেললৈ। আৰু হোটেলখন এয়া হৈছে ভিতৰৰ দৃশ্য। প্ৰায় 6খনমান টেবুল আছে আৰু বিশেষকৈ গাহৰি খাবৰ কাৰণে আহিলোঁ। বহুত দিন খোৱা নাই হোটেলৰ গাহৰি। বাৰু ৰুমত বাৰু বনাই মেলি খোৱা হয়, কিন্তু হোটেলত খোৱাৰ টেষ্টটো অলপ বেলেগ ধৰণৰ। তো সেইকাৰণে মই য'ত থাকোঁ তাৰ পৰা বৰ বিশেষ বেছি দূৰ নহয়। আৰু হোটেলখন পৰিপাটিয়ে দেখিছোঁ, চাফাই দেখিছোঁ বাৰু। আৰু এয়া হৈছে ভেজ থালিখন। ইয়াতে চালাড, পিটিকা, আচাৰ 3বিধমান দিছে। আচাৰ নহয়, চাটনি দিছে প্ৰায় 3বিধমান। এয়া দালি আৰু ভাত মানে গামলাত দিয়ে, এনেকৈ গামলাত নিজে লৈ খাব লাগে মানে। আৰু এতিয়া ভাতটো বাঢ়ি লৈছোঁ। চব্জি প্ৰায় 3খনমান দিছে। এখন ৰঙালাও চয়াবিন আলুৰ চব্জি, এখন বেঙেনাৰ চব্জি, এখন বইল দিছিলে, চালাড আছিলে অলপ, বন্ধাকবি চন্ধাকবি এইবিলাক। এয়া হৈছে গাহৰি প্লেট 110, 120 এনেই কিবা এটা লৈছিলে। তাৰপিছত গাহৰি পিচটো বাৰু ভালেই আছে, আপোনাৰ ষ্টেণ্ডাৰ্ড পিচে দিছে, ঠিকে আছে। 6-7 পিচমান দিছে। গ্ৰেভিটো বৰ ডাঠেই পাইছোঁ বাৰু, একো বেয়া পোৱা নাই। আৰু দেখিছে ন, এনেকৈ আৰু ভিডিঅ'বিলাক বনাই থাকোঁ। আপোনালোকে আশীৰ্বাদ দিব, মৰম দিব। গাহৰি মাংস লোৱাৰ উপৰিও চিকেনো লৈ লৈছিলোঁ 1 প্লেটমান। চিকেনো প্ৰায় 4-5 পিচমান দিছিলে। খাবলৈ ভালেই আছিলে চিকেন আৰু প্লাছ চিকেনৰ গ্ৰেভিবিলাক। এয়াই আৰু। চ' আপোনালোকে কেনেকুৱা পাইছে ক'ব। ইয়াতে এটা কথা কৈ থওঁ, হোটেলখনৰ মানে আশে পাশে ডিব্ৰুগড়ৰ প্ৰায়বিলাক হস্পিটেলেই আছে, মানে আদিত্য হওক বা সঞ্জীৱনী হওক। আৰু মেডিকেল কলেজখনো বৰ বেছি দূৰত নহয়। হোটেলৰ আশে পাশে মানে সস্তা আৰু। ভেজ থালিখন 70-80 টকাত আপোনালোকে ভেজ থালি খাব পাৰিব ধুনীয়াকৈ, বোলে চিকেন নাখাওঁ বুলি ক'লেও বা গাহৰি নাখাওঁ বুলি ক'লেও। চ' আজিলৈ আহিছোঁ, ধন্যবাদ।